আজি মোৰ দুটা কেক অৰ্ডাৰ আছিলে আৰু দুটা কেক গাঁৱৰে হয় আৰু একে ঘৰলৈকে কেক দুটা দিব লাগিব। বনাই মেলি হৈ গ'ল, বহুত বেছি গৰম পৰিছে, ঘামি জামি একদম শেষ। আপুনি যে ৰ'দ দেখিছে নহয়, এই গৰমত মানে কেক বনাবলৈ বহুত দিগদাৰ হৈ যায়। মই কালি ৰাতি আপোনাক প্ৰথমে দেখাই লওঁ ৰ'ব। এইটো হৈছে আপোনাৰ 1 কেজি হয় আৰু এইটো আপোনাৰ আধা কেজি নাই, ইয়াত মানে 400 গ্ৰামমান আছে। আৰু কেকটো মানে অকণমান কম দামত লাগে বুলি ক'লে, সেইকাৰণে মই অকণমান কম দামত বনাই দিছোঁ। মানে যিমানটো দিব লাগে সিমান দি দিছোঁ, আৰু লগতে মই এইটো মোৰ ফালৰ পৰা দি দিছোঁ মিকি মাউচ এটা। আৰু এইফালে মানে দুটা কেক একে ঘৰলৈকে যাব। পোৱালিটাৰ বাৰ্থডে আছে, আজি 2 বছৰ হ'ব নেকি চাগে দেই। তাৰপিছতে মাকেও দিছে অৰ্ডাৰ আৰু জেঠাইকেও দিছে। তাৰপিছতে মোৰ লগৰজনী আহি পালেহি দেই গাইছ। তাই হেনো থ্ৰেডিং কৰিব বোলে, একো নাই ঠিকে হৈছে, বেয়া নাই হোৱা। এইকেইটা মই বহুত কষ্টত কালি ৰাতি 1টা বজাত, 1টা নহয় 12:30 বাজিছে আৰু কেককেইটা বনাই হওঁতে। দিনত মানে কেকৰ কাম কৰিব নোৱাৰি, ক্ৰীমৰ কাম ভুলতো কৰিব নোৱাৰি, সেইকাৰণে ৰাতি যদি ঠাণ্ডা পৰে অকণমান তেতিয়াহে মই কেককেইটা বনাওঁ। স্পঞ্জটো কিন্তু দিনতে বনাই মেলি থৈ দিওঁ। আৰু এইকেইটা কেককেইটা মই ধুনীয়াকৈ এনেকৈ থৈ দিছোঁ, যাতে আহিলে নিব পাৰে। আৰু কাৰণ এই পেকিংটো মানে চবেই কৰিব নোৱাৰে, পটককৈ কেকটো লাগি গ'লে হাত চাত বৰ দিগদাৰ হৈ যায়। এতিয়া মই থ্ৰেডিংটো কৰি লওঁ লগৰজনীক। এইবাৰ থ্ৰেডিং কৰিবলৈ বহি আছে দেই। আৰু এইফালে মা গা বেয়া, ধুনীয়াকৈ আগফালে বহি আছে। মানে আমাৰ আগফালে বাৰান্দা অকণমান আছে এনেকৈ।